এনেকৈ কেতিয়াবা হ'ব পাৰে নেকি যে আমি হাত উঠাই উঠাই ঈশ্বৰৰ আৰাধনা কৰিছোঁ, সম্পূৰ্ণ শক্তি লগাই চিঞৰি ঈশ্বৰৰ আৰাধনা কৰিছোঁ, কিন্তু ঈশ্বৰে আমাৰ আৰাধনা গ্ৰহণ কৰা নাই, ঈশ্বৰে আমাৰ প্ৰাৰ্থনা শুনা নাই? হ'বও পাৰে, কাৰণ যিচয়া 1:15-16 যেতিয়া আমি পঢ়োঁ, ঈশ্বৰে ইজৰাইলৰ জাতিক কৈছে, মই তোমালোকৰ প্ৰাৰ্থনা নুশুনো, মই তোমালোকৰ আৰাধনা স্বীকাৰ নকৰোঁ, কাৰণ তোমালোকৰ হাত তেজেৰে ৰঙালী হৈ আছে, তোমালোক সদাচৰণ কৰা নাই, তোমালোক পবিত্ৰ জীৱন যাপন কৰা নাই। আজিৰ এই জেনেৰেশ্যনত আমি আৰাধনা বুলি ক'লে কি বুজি পাওঁ? আমাৰ প্ৰায়ভাগৰে আৰাধনা বুলি ক'লে এটা কনচেপ্ট আমাৰ মাইণ্ডত সোমাই আছে, সেয়া হৈছে ছিংগিং, অকল গীত গোৱা। কিন্তু আৰাধনা বুলি ক'লে মাছ মোৰ দেন দিছ, অকল ছিংগিং নহয়, সম্পূৰ্ণ যিমান ৱৰ্শ্বিপত এলিমেণ্টছবিলাক থাকে আৰম্ভণিৰ পৰা শেষলৈকে, সেয়া লাগে আমাৰ অংগী ভংগী হওক, আমাৰ প্ৰাৰ্থনা, ঈশ্বৰৰ বাক্য শ্বেয়াৰিং, যিমান সকলো কথা থাকে, টেষ্টিমনি, সকলো এয়া আৰাধনাৰ পাৰ্ট হয়, এয়া আৰাধনা হয়। আৰু তাতকৈও বেছি আমাৰ লাইফ ষ্টাইল একচুৱেলি এটা আৰাধনা হোৱা প্ৰয়োজন আছে। অফক'ৰ্ছ এই ভিডিঅ'ত মই আৰাধনাৰ যি ৱৰ্শ্বিপৰ গ্ৰীক বা এভৰি মিনিং ক'বলৈ নাযাওঁ, কিন্তু সাধাৰণতে আজি আমি ৱৰ্শ্বিপ মানে কি বুজি পাওঁ তাৰে দুআষাৰ কথা পাতিব বিচাৰিছোঁ। প্ৰথম কথা, আৰাধনাত দুটা বস্তু বহুত ইম্পৰ্টেণ্টলি আমাৰ ইনভলভ হৈ থাকে। প্ৰথমটো হৈছে চাৰেণ্ডাৰ, তাৰমানে হৈছে সম্পূৰ্ণৰূপে সমৰ্পণ, আৰু 2 নম্বৰটো হৈছে ছাৰ্ভিচ, তাৰমানে সেৱা। আমি যেতিয়া যীশুৰ পৰীক্ষা পঢ়োঁ, মেথিউ চেপ্টাৰ 4:8, মথি 4:8 আৰু 9, শয়তানে যীশু ওখ পৰ্বতলৈ নি জগতৰ সকলো আশ্চৰ্য দেখুৱাই কৈছে, তুমি যদি মোৰ আগত দণ্ডৱত প্ৰণাম কৰি মোৰ সেৱা কৰা, তুমি যদি মোৰ আগত দণ্ডৱত প্ৰণাম কৰা, তেনেহ'লে মই তোমাক সকলো দিম। তাৰ মানে কি, এটা এক্ট ইনভলভ হৈ আছে, তাত এটা কাৰ্য ইনভলভ হৈ আছে, আৰু তেওঁক প্ৰণাম কৰিব কৈছে। প্ৰথমটো আমি ইয়াত চাবলৈ পাইছোঁ ৱৰ্শ্বিপ, তাৰ মানে কি, শয়তানেও বুজি পাইছে যে তেওঁক দণ্ডৱত, তাৰ মানে কিবা এটা কৰাইছে, কাৰ্য কৰাইছে, কিবা এটা কৰিবলৈ কৈছে, তাৰপাছত আকৌ সেৱা কৰিবলৈ কৈছে, প্ৰণাম কৰিবলৈ কৈছে। চাৰেণ্ডাৰ, সম্পূৰ্ণ সমৰ্পণ, আৰু আমি কিবা এটা কৰিবলৈ দেখা পাইছোঁ, এয়া হৈছে ছাৰ্ভিচ, সেৱা। আমি দানিয়েলৰ পুস্তক 3 অধ্যায়ত পঢ়িবলৈ পাওঁ, নবুকডনেছৰ ৰজাই নিজৰ মূৰ্তি বনালে, আৰু গোটেই ৰাজ্যত তেওঁ এনাউন্সমেণ্ট কৰি দিলে, ঘোষণা কৰি দিলে যে সকলোৱে যেতিয়া বেল ৰিং হ'ব, সকলোৱে গৈ মূৰ্তিৰ আগত দণ্ডৱত প্ৰণাম কৰি সেৱা কৰিব লাগিব। তাৰ মানে কি, ইয়াৰ পৰা এই কথা কমপ্লিটলি ক্লিয়াৰ হৈছে যে আৰাধনাত সমৰ্পণ আৰু সেৱা দুটা বস্তু ইনভলভ হৈ আছে, আৰু তাক আজি আমি জনা বহুত প্ৰয়োজন আছে। প্ৰিয়সকল, আমি যেতিয়া আৰাধনা কৰোঁ, আমাৰ কমপ্লিট চাৰেণ্ডাৰনেছ, আমাৰ কমপ্লিট সমৰ্পণ বহুত প্ৰয়োজন আছে। সমৰ্পণ মানে কি, আমাৰ হয়তো কিছুমান চেলফিছ এম্বিশ্যন থাকিব পাৰে, আমাৰ স্ব ইচ্ছা থাকিব পাৰে, আমাৰ ইগ' থাকিব পাৰে, আমাৰ অহংকাৰ থাকিব পাৰে, আমাৰ কিছুমান বেয়া স্বভাৱ থাকিব পাৰে, মনত বহুতো ধৰণৰ চিন্তাধাৰা লৈ আমি হয়তো সেই আৰাধনাত বা চাৰ্চত, ছাৰ্ভিচত থিয় হৈ আছোঁ। কিন্তু যেতিয়া আমি আৰাধনাত থিয় হওঁ, ঈশ্বৰে এই আৰাধনাৰ মিনিংটো আমাক বুজাব বিচাৰিছে যে গিভ আপ এভৰিথিং, সকলো এৰি দিয়া, সকলো ইগ', নিজৰ ইচ্ছা, আৰু যিকোনো ধৰণৰ যি বাঞ্ছা আমি হৃদয়ত ৰাখি থৈছোঁ, সকলো এৰি কমপ্লিটলি সমৰ্পণ কৰা ঈশ্বৰক। 2 নম্বৰত সেৱা হৈছে ছাৰ্ভিচ। ছাৰ্ভিচ মানে আমাৰ সকলো শৰীৰেৰে আৰু আমাৰ সকলো মাইণ্ডেৰে ঈশ্বৰৰ আৰাধনা কৰা। এতিয়া আমাৰ ৱৰ্শ্বিপ ছাৰ্ভিচবিলাকত আমি দেখা পাওঁ, কিছুমানে আঁঠুগাৰি প্ৰাৰ্থনা কৰে, কিছুমানে হাত উঠাই প্ৰাৰ্থনা কৰে। তাৰ মানে কি, তাৰ মানে হৈছে প্ৰিয়সকল যে তেওঁলোক সেৱা কৰিছে। আৰাধনাত চাৰেণ্ডাৰ, সমৰ্পণ আৰু শাৰীৰিক আৰু নিজৰ মনৰ পৰা সম্পূৰ্ণ চিত্তৰে ঈশ্বৰৰ আৰাধনা কৰাটো বুজায়, আৰু ইয়াক আজি আমি জনা বহুত প্ৰয়োজন আছে। এতিয়া অকল আৰাধনা বুলি ক'লে আমি চাৰ্চৰ ছাৰ্ভিচটোতেই সীমাবদ্ধ থকা প্ৰয়োজন নাই। মই যেনেকৈ কৈ গ'লোঁ, আমাৰ লাইফ ষ্টাইল মাষ্ট বি আ ৱৰ্শ্বিপ। আমাৰ সম্পূৰ্ণ যি জীৱন ধাৰণ এক আৰাধনা হোৱা প্ৰয়োজন। হয়তো আমি ৱৰ্শ্বিপ ছাৰ্ভিচত নাথাকিব পাৰোঁ, কিন্তু আৰাধনা এটা লাইফ ষ্টাইল হোৱা প্ৰয়োজন। চাৰেণ্ডাৰনেছ, সকলো বস্তুক ঈশ্বৰত সমৰ্পণ কৰা, আৰু নিজৰ শৰীৰ ঈশ্বৰক সমৰ্পণ কৰা। এতিয়া আমি আমাৰ শৰীৰ, আমাৰ মন ঈশ্বৰৰ লগত আছে, তাৰমানে আমি ঈশ্বৰৰ আৰাধনাই কৰি আছোঁ। এই সকলো বস্তু পাৰ্ট এণ্ড পাৰ্চেলি আমাৰ লাইফটো ঈশ্বৰৰ আৰাধনাত ইনভলভ হৈ থাকে। আৰু আমি জানো ঈশ্বৰৰ
আৰাধনা স্বৰ্গত একচুৱেলি 24/7 হৈ আছে ৰাইট আৰু আমি যদি আমাৰ জীৱন ধাৰণটো ৱৰ্শ্বিপ কৰোঁ আৰু আমিও ইচ এণ্ড এভৰি মুমেণ্ট ঈশ্বৰৰ লগত সংযোগ হৈ আছোঁ আৰু সেয়াই আজি আমি কৰা প্ৰয়োজন আছে 2 নম্বৰত যেতিয়া আমি আৰাধনাৰ কথা পাতোঁ সেয়া হৈছে আমি কমপ্লিটলি এমটি হোৱা প্ৰয়োজন সম্পূৰ্ণৰূপে আমি খালী কৰা প্ৰয়োজন নিজকে যেতিয়া আমি আৰাধনাত থিয় হওঁ আমি খোৱা প্ৰয়োজন ইট ইজ নট মি বাট ইউ আমি যেতিয়া মথিয়ে লিখা হ'ব তাত 15 অধ্যায় 8-9 পদ পঢ়ো কৈছে তোমাৰ লোকটো উঠেৰে মোক আৰাধনা কৰা কিন্তু তোমাৰ লোকৰ হৃদয় দূৰৈত আছে আৰু সকলোক কৈছে যিছু তাৰ মানে কি ঈশ্বৰে কমপ্লিট আমাৰ যি বিং আমাৰ সকলো মাইণ্ড শৰীৰ বিচাৰি আছে আমাৰ সকলো চিত্তেৰে তেওঁক আৰাধনা কৰাটো বিচাৰিছে ইংলিছত এটি গীত আছে ইট ইজ অল এবাউট ইউ সেইকাৰণে আমি কলছিয়াৰ পুস্তকতো পঢ়িবলৈ পাওঁ যে খাওঁতে বা পান কৰোঁতে যি কৰা সকলো ঈশ্বৰৰ উদ্দেশ্যে তাৰ মানে কি আমি কমপ্লিটলি এমটি হোৱা প্ৰয়োজন সেইকাৰণে আমি পঢ়িবলৈ পাওঁ ইভেন পৰন্থিয়াটো যে ঈশ্বৰে আমাক নিজৰ তেজেৰে কিনিছে তো আমি আমাৰ নহয় তেওঁৰহে তেওঁ যেতিয়া আমাক কিনিছে সেয়েহে আমি কমপ্লিটলি এমটি হৈ তেওঁৰ আৰাধনা কৰা প্ৰয়োজন ৰোমিয়া 12 অধ্যায়তো আমি পঢ়িবলৈ পাওঁ যুক্তিসংগত আৰাধনা কি নিজৰ শৰীৰক জীৱিত বলিদান হিচাপে উৎসৰ্গ কৰা আৰু জীৱিত বলিদান হিচাপে আমি মিসকনচেপ্ট হ'ব নালাগে জীৱিত বলিদান হৈছে আমাৰ শৰীৰটো আমাৰ ইচ্ছা ঈশ্বৰক দিয়া আমি হৈ পৃথিৱীত আছোঁ আমাৰ ইচ্ছা আমাৰ বাঞ্ছা বহুত আছে কিন্তু যেতিয়া আমি আমাৰ ইচ্ছাৰ আগত ঈশ্বৰৰ ইচ্ছা ৰাখোঁ যেতিয়া আমি কওঁ মই নহয় কিন্তু ঈশ্বৰৰ ইচ্ছা এই পৃথিৱীত মোৰ জীৱনত পূৰ্ণ হওক তাৰ মানে আমি ঈশ্বৰৰ আৰাধনা কৰিছোঁ তাৰ মানে আমি আমাৰ শৰীৰ যুক্তিসংগত আৰাধনা কৰি আছোঁ 3 নম্বৰত আৰাধনা কি হয় যেতিয়া আমি কওঁ আমাক বুজা প্ৰয়োজন আছে যেনেকৈ আমি যোহন 4 অধ্যায় 23-24 পদত পঢ়িবলৈ পাওঁ এইটো হৈছে ৱৰ্শ্বিপ ইন ট্ৰুথ এণ্ড স্পিৰিট ঈশ্বৰৰ আৰাধনা সত্য আৰু আত্মাত কৰা প্ৰয়োজন বুলি কৈছে যেতিয়া সমৰীয়া মহিলাৰ সৈতে কথা বতৰা হৈ আছিল ইয়াত এটা কথা বুজা বহুত প্ৰয়োজন আছে আত্মাৰ কথাটো আমি বুজি পাওঁ সকলোৱে কিন্তু ট্ৰুথ কি হয় সত্য কি হয় যেতিয়া আমি যোহন 17 অধ্যায় 17 পদ পঢ়ো ঈশ্বৰে প্ৰাৰ্থনা কৰি কৈছে লৰ্ড চেন্টিফাই দেম উইথ ট্ৰুথ এণ্ড ইয়ৰ ৱৰ্ড ইজ ঈশ্বৰ তুমি এই লোকসকলক চেন্টিফাই কৰা পবিত্ৰ কৰা কৈছে আৰু পবিত্ৰ কি হয় এয়া হৈছে তোমাৰ বাক্য ঈশ্বৰৰ বাক্য একচুৱেলি ঈশ্বৰৰ বাক্য আৰু আত্মাৰে আমাক আৰাধনা কৰাৰ প্ৰয়োজন আছে আজি বহুত স্যাডলি আমি দেখা পাওঁ যে ঈশ্বৰৰ বাক্যৰ প্ৰাধান্যতা হেৰাই গৈছে সিংগিং গীত গোৱাটো 1 ঘণ্টা আধা ঘণ্টা বহুত সময়লৈকে লোকসকল এনজয় কৰে কিন্তু যেতিয়া ঈশ্বৰৰ বাক্যৰ সময় আহে 10 মিনিট 15 মিনিট কোৱাৰ লগে লগে লোকসকলৰ ভাগৰ লাগে লোকসকল চাৰ্চত কৰিব আৰু লাহে লাহে বাহিৰ ওলাবলৈ আৰম্ভ কৰি দিয়ে প্ৰিয়সকল আজি যদি আমি আৰাধনাৰ কথা পাতিছোঁ তেনেহ'লে এটা কথা আমাৰ মাইণ্ডত আমাৰ মগজুত ভৰোৱা প্ৰয়োজন আছে যে আৰাধনা মানে আমাৰ সম্পূৰ্ণ সাৰেণ্ডাৰ সম্পূৰ্ণ সমৰ্পণ আৰু আমাৰ সেৱা জড়িত হৈ আছে ঈশ্বৰৰ বাক্যত আমাৰ মন দিয়ে কাৰণ সেয়াই হৈছে আমাৰ আৰাধনা ঈশ্বৰৰ বাক্য শুনা ঈশ্বৰৰ বাক্য পালন কৰা ঈশ্বৰৰ বাক্য অধ্যয়ন কৰা আমাৰ আৰাধনা বহুতেই এই যি কনচেপ্ট মিছ কৰি যায় যে তেনেকৈ আমি কওঁ আত্মাৰে আৰু সত্যতাৰে আৰাধনা কৰা সত্যতা বুলি ক'লে আমি অকল জেনেৰেল কনচেপ্টত লোৱা প্ৰয়োজন নাই কাৰণ ঈশ্বৰৰ বাক্যতে আমি পঢ়িবলৈ পাওঁ যোহন 17 অধ্যায় 17 পদ সত্য তোমাৰ বাক্য বুলি কৈছে সেই বাক্য আজি আমি আৰাধনা কৰিছোঁনে সেই বাক্যত আমি জীৱন যাপন কৰিছোঁনে এক ডাঙৰ প্ৰশ্ন আজি আমাৰ কাৰণে আৰু এক যেতিয়া কথা পাতো আমি আৰাধনা কি হয় এয়া হৈছে আৰাধনা মাষ্ট বি ফৰ গড এলন ঈশ্বৰৰ কাৰণেই আৰাধনা হোৱা প্ৰয়োজন আছে আমি যেতিয়া প্ৰকাশিত বাক্য 22 অধ্যায় 8 আৰু 9 পদ পঢ়ো যোহনে বিজনত চাইছে দূতসকলক তেওঁ আৰাধনা কৰিব বিচাৰিছে তেনেকৈ দূতসকলৰ আশ্চৰ্য চাই দূতসকলে কৈছে নো ডোন্ট ডু দিছ এয়া নকৰিবা কিন্তু ঈশ্বৰক আৰাধনা কৰা ঈশ্বৰ আৰাধনা হোৱাৰ যোগ্য আজি
আমি চাবলৈ পাওঁ বহুতো লোকসকল যেতিয়া হয়তো কেতিয়াবা প্ৰাৰ্থনাত সুস্থতা হৈ যায়, প্ৰাৰ্থনাত কেতিয়াবা তেওঁলোক আচৰিত কাৰ্যসমূহ দেখা পায়, কেতিয়াবা তেওঁলোকৰ জীৱনত কোনো ঈশ্বৰৰ দাসৰ যোগেদি ডাঙৰ কৰ্ম হৈ গ'ল, আৰাধনা কৰিব বিচাৰে। এসময়ত পৌলৰ জীৱনতো তেনেকৈ হৈছিল। তেতিয়া তেওঁ আচৰিত কাৰ্য দেখালে, লোকসকলে তেওঁক আৰাধনা কৰিব বিচাৰিছে, দেৱতা বনাব বিচাৰিছে তেওঁলোকক, কিন্তু পৌলে তাৰ পৰা পলালে বুলি কৈছে। আজি এনেকৈ লোকসকল আমাৰ সমাজত আছে নেকি, যিসকল ঈশ্বৰৰ আৰাধনা অন্য লোকসকলক দিব বিচাৰিছে, অন্য লোকসকলক কমপ্লিট ঈশ্বৰক দিবলগীয়া যি আৰাধনা এজন মনুষ্যক দি আছে নেকি? গিদিয়ন যেতিয়া এক বৃহৎ জাতি হৰুৱালে, লোকসকলে আহি তেওঁক কৈছে, অকল তুমি নহয়, তোমাৰ পৌ নাতি সকলো আমাৰ ওপৰত শাসন কৰক। কিন্তু গিদিয়নে এটা কথা তাত কৈছে আৰু কৈছে যে তেওঁ মই নহয় বা মোৰ পৌ নাতি নহয়, কিন্তু ঈশ্বৰে আপোনালোকৰ ওপৰত শাসন কৰক। আজি এই কথা আমাক বুজা প্ৰয়োজন আছে। বহুতো বিশ্বাসীসকল ডোন্ট ৱৰ্শ্বিপ হিউমেন বিং, আমি আদৰ সন্মান কৰিব পাৰোঁ, কিন্তু আৰাধনা কেৱল ঈশ্বৰৰ হোৱা জৰুৰী। মই বিশ্বাস কৰিছোঁ এই যি কথা আমি আৰাধনাৰ বিষয়ে শিকিলোঁ, আৰু আগন্তুক ভিডিঅ'ত আমি পুনৰ আৰাধনাৰ কিছু ডিপ কনচেপ্ট আমি বুজিম, যাতে আমাৰ যি আৰাধনা যুক্তিসংগত হয়। ঈশ্বৰে সকলোকে আশীৰ্বাদ কৰক।